বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। সেইজনক ভাল পায় বুলি কোন শাস্ত্ৰত কোৱা আছে? আমি মানুহ, মেন ইজ এ ছ'চিয়েল এনিমেল, মানুহক সমাজপ্ৰিয় জীৱ বুলি কৈছে। আমি সমাজৰ লগত সুখ দুখ সকলো সময়তে মিলা প্ৰীতিয়ে থাকিব লাগিব, মিলি থাকিব লাগিব দেই। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ হ'লেই আমি সমাজৰ পৰা আঁতৰিবলৈ যত্ন কৰিব নালাগিব। যি মানুহে ধন ঐশ্বৰ্য সম্পত্তি হ'লে সমাজৰ লগত সম্পৰ্ক নাৰাখে, সেইজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে যাক ভাল নাপায়, ঈশ্বৰে তাক ভাল নাপায়। সমাজে যাক ভাল পাব, ঈশ্বৰে তাক ভাল পাব। গতিকে সকলো সময়তে আমি সমাজৰ লগত, আপোনাৰ দুখীয়া মানুহতকৈ ধনী মানুহে যদি সমাজত আগবাঢ়ি অলপ আগভাগ লয়, বহু মানুহৰ কাৰণে প্ৰেৰণাদায়ক হয়। আপোনালোকে তেনেকুৱা আদৰ্শৰে আগবাঢ়ি যাব। প্ৰতিটো খোজৰ মূল্য পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈছ। প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য হ'ব। আপোনালোকে এই ভাগৱত অনুষ্ঠানৰ লগত 4 দিনীয়া, তাৰ পৰিৱৰ্তে এদিন কমাই দিয়ক বা 2 দিন কমাই দিয়ক, মোৰ পৰামৰ্শহে দেই। আৰু ভাগৱত ব্যাখ্যা বেছি দীঘলীয়া কৰিলে আমনিদায়ক হয়, কষ্টকৰ হয়, খৰচ পাতিও বেছি হয়। গতিকে তাক এটা সংকীৰ্ণলৈ আনি প্ৰতি বছৰে পাতক, 2 দিনীয়াকৈ পাতক। আৰু ভাগৱতৰ অন্তত উঠি অহা যিসকল নৱপ্ৰজন্ম, তেওঁলোকক মহাপুৰুষ, 2জনা মহাপুৰুষে দি থৈ যোৱা মানে 6খন 12খন নাটকৰ পৰা এখন নাটক আপোনালোকে অভিনয় কৰিবলৈ শিকাওক। যিসকল উঠি অহা প্ৰজন্মই এই নামঘৰত গুৰুগৃহৰ আসনৰ ওচৰত মানে বৈষ্ণৱ আগত যেতিয়া অভিনয় কৰিব, কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা, এইবিলাক হ'ব পুণ্য আত্মা। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনি আছে, আপোনালোক পুণ্যাত্মা, তলৈকৰ ওপৰত সংস্থিত, আপোনালোকক তলৈকৰ ওপৰত ঠাই দিব। গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈছ। গীত বাদ্য নৃত্য অভিনয় কৰি যিসকল শিল্পীয়ে নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত প্ৰদৰ্শন কৰিব, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চয় হ'ব। মনত ৰাখিব কথাটো। গতিকে আমি উঠি অহা প্ৰজন্মক যাতে আধ্যাত্মিকমুখী কৰিব পাৰোঁ, নৈতিকতাৰ শিক্ষা যাতে দিব পাৰোঁ, এই কথা ভাগৱতে কৈ আছে। এই কথা আপোনালোকে তাৰ লগত সংযোগ দিব পাৰিলে আপোনালোকে নিৰ্গুণ কৃষ্ণৰ গুণলীলা অভিনয় কৰিবৰ কাৰণে আপোনালোকে উঠি অহা প্ৰজন্মক শিক্ষা দিব। তাৰ পৰা আপোনালোকৰ গাঁওখনৰ কিমান পৰিৱৰ্তন হ'ব। বিশ্ববিখ্যাত মানে নাট্যকাৰ শ্বেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। মহাপুৰুষ শংকৰদেৱৰ অভিনয়ত এই এটাইকেইটা কথা জড়িত হৈ আছে, গীত বাদ্য নৃত্য অভিনয়। গতিকে আপোনালোকে মাজে সময়ে নাচিবলৈও শিকিব দেই, নাচিবলৈও যত্ন কৰিব, তেতিয়া দেহ মন সকলো উৎকৰ্ষ সাধন হ'ব। যি মানুহে বৰগীত গাব, লোকগীত গাব, ঘোষা গাব, কীৰ্তন গাব, দিহানাম গাব, তাৰ মগজটো সংশোধন হৈ থাকিব। যি হাত চাপৰি মাৰি বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আপোনালোকে ঈশ্বৰৰ নাম লওঁতে একদম আনন্দ মনে ল'ব, উদাত্ত কণ্ঠৰে ল'ব, আপোনাৰ ওচৰত ভগৱান বিক্ৰয় হৈ যাব। ইমান তত্ত্ব ভাগৱতে দি আছে। এই তথ্যখিনি আমি যাতে বিলাই দিব পাৰোঁ ভাগৱতৰ মাজেদি, এই কথা আপোনালোকে গুৰুত্ব দিব লাগিব। আৰু সেই কথাটোকে প্ৰহ্লাদে এতিয়া কৈছে, যদ্যপি জানয় দুখ সংসাৰৰ নিশ্চয়, এই সংসাৰখন বৰ দুখময়, কিন্তু মনত ৰাখিব আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰিলেহে জীৱনৰ সাৰ্থকতা হ'ব। এই তথ্য আমি দাম্পত্য জীৱনত, পাৰিবাৰিক জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত উপলব্ধি কৰিব লাগিব। কাৰ দ্বাৰা? মহীয়সী নাৰীসকলৰ আদৰ্শৰে। আপোনালোকে জানে যে হৰিচন্দ্ৰ ৰজাই সত্যত বন্দী হৈ ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সকলো ৰাজ্য ধন বিশ্বামিত্ৰক দি দিলে। অৱশেষত দক্ষিণা দিবলৈ হাতত পইচা নাই, ঋষিৰ পৰা সময় ল'লে,
ঋষিবৰ মোক এমাহ সময় দিয়া, মই এমাহ সময়ত তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম। যোৱা, এমাহ সময় দিছোঁ। হৰিচন্দ্ৰই ভাৰ্যাক লগত লৈ উপবনত গৈ পলাই আছেগৈ। এমাহৰ পূৰ্বে বিশ্বামিত্ৰই বিচাৰি বিচাৰি গৈ উপবনতে দেখা পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে, ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিবহো মই। মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম। ঋষিৰ বচন শুনি হৰিচন্দ্ৰাই কপিবে লাগিলা মুখে মাত নাই। ঋষিৰ কথা শুনাৰ লগে লগে হৰিচন্দ্ৰৰ মুখৰ মাত হেৰাই গ'ল, নিৰাশ হৈ গ'ল। গতিকে মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যা কচাহিয়া ৰাজা বুলিলা বচন, অশুনা প্ৰাণেশ্বৰী মূৰ বাক্যে দি মন। হেৰা ভাৰ্যা, মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কেনমতে ঋষিৰ মই খুজিবহো ধাৰ, কেনমতে বংশক মই কৰিবো ধাৰ। মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ আৰু বংশটো কেনেকৈ উদ্ধাৰ কৰোঁ। মই হতাশ হৈ গৈছোঁ, মোৰ মুখৰ মাত হেৰাই গৈছে। যিটো সময়ত স্বামী হতাশ হৈ গৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীৰ অন্তৰত প্ৰেৰণা দিবৰ কাৰণে শৈবাই কি বুলি উত্তৰ দিলে? স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী অস্বামীক বুলিলা অল্প হাস্য কৰি। হাঁহি মাৰি উত্তৰ দিছে। মনত ৰাখিব, যিটো সময়ত স্বামী হতাশ হৈ গৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীৰ অন্তৰত প্ৰেৰণা দিবৰ কাৰণে তেওঁ হাঁহি পেলাই উত্তৰ দিছে। কি বুলি? নাহি নাহি আন ধৰ্ম জানা সত্য বিনা, জানি আন নিচিন্তিও দিওক দক্ষিণা। হেৰা ৰাজা মহাৰাজ, চিন্তা নকৰিবা, সত্যতকৈ আৰু ধৰ্ম বেলেগ নাই, দক্ষিণা দি দিয়া। মই ক'ৰ পৰা দিম, মোৰ এপইচাও নাই। তেতিয়া উত্তৰত কি বুলি কৈছে? আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখো হোৱাৰ। মোক বিক্ৰী কৰি হ'লেও তুমি ঋষিৰ ধাৰটো পৰিশোধ কৰি সত্য ৰক্ষা কৰা। আমাৰ যদি এই শৈবাৰ আদৰ্শ নজনা এগৰাকী আইক যদি আমাৰ কোনোবা এজন স্বামীয়ে তেনেকুৱাকৈ আইগৰাকীয়ে নজনাকৈ ভুল কৰি গৈ যদি কয়গৈ মোৰ এনেকুৱা হ'ল, এতিয়া কি কৰাব? আমাৰগৰাকীয়ে কি ক'ব? ভাল হৈছে, মোক নোকোৱাকৈ কৈছিলে আপোনাৰ আৰু হওক বুলিয়ে আপোনাক প্ৰেৰণা দিয়ক চাৰি, জ্বলা জুইত ঘিউহে ঢালি দিব। এতিয়া জুই নুমাবলৈ পানী ব্যৱহাৰ কৰিব দেই, মনত ৰাখিব। জুই নুমাবলৈ ঘিউ ব্যৱহাৰ নকৰিব। আপোনালোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য কেতিয়াবা থোটা মোজা লগাটো স্বাভাৱিক। কল দুটা থাকিলেও ঠেকা ঠেকি লাগে বুলি আমাৰ আপ্তবাণীত আছে। কিন্তু মানে থোটা মোজা লাগিলে বুলিয়ে যাতে আপোনালোকে মানে ইজনক সিজনে মানে একেবাৰে হতাশ কৰিবলৈ চিন্তা নকৰিব যে কেতিয়াবা মানে বিপদ আপদ আহি যাব পাৰে। কিন্তু বিপদক আন্ধাৰে পোহৰে যেনেকৈ দিনটো হয়, সুখে দুখে জীৱনটো। গতিকে কেতিয়াবা কিবা কাৰণত স্বামী বিপদত পৰিব পাৰে, তেতিয়া ভাৰ্যাই প্ৰেৰণা দিব লাগিব। কেতিয়াবা ভাৰ্যাও কিবা কাৰণত হতাশ হ'ব পাৰে, কিবা বিপদত পৰিব পাৰে, তেতিয়া স্বামীয়েও প্ৰেৰণা দিব লাগিব। তুমি কিয় ইমান হতাশ হৈছা? ধৈৰ্য ধৰা, ঈশ্বৰে কৃপা কৰিব। সুখে দুখে জীৱনটো, আন্ধাৰে পোহৰে দিনটো। বুজিছানে? নিজক বেছি দিবগৈ নালাগে শৈবাৰ দৰে, অন্ততঃ সান্তনা বাণী এটা দিবলৈ আমি শিকিব লাগিব। কিয়? বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পায়ি অৰ্ধখিনি, সেহি হেতু মহাপাপ আদি যত কৰে, তাৰো অৰ্ধখিনি হয় স্বামীৰে। সেহি হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী, কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া, স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া। আমাৰ ভাৰ্যাবিলাকক দুটা ভাগত বিভক্ত কৰিছে শাস্ত্ৰই, কিছুমান ধৰ্মিনী নাৰী আৰু কিছুমান অধৰ্মিনী নাৰী। এতিয়া ধৰ্মিনী নাৰীবিলাকে স্বামী বিপদত পৰিলে তাক উদ্ধাৰ কৰিবৰ কাৰণে পৰামৰ্শ দিয়ে।
ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ অমিষ্ট বাক্য কৰি তাক কৰোনি বাৰণ। গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য হৈছে মোৰ স্বামীয়ে যদি কেতিয়াবা ভুল পথে যোৱা দেখোঁ মই তেওঁক শুদ্ধ পথলৈ আনিবৰ কাৰণে সবিনয়ে সাৱলীলভাৱে তেওঁক উপদেশৰ দ্বাৰা মই তেওঁক ভাল পথলৈ অনাৰ যত্ন কৰোঁ। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি। মানে বিবাহ হোৱাৰ দিনাখনকে স্বামী আৰু স্ত্ৰীৰ মাজত সম্বন্ধটো অৰ্ধাংগিনী। এতিয়া ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে কি বুলি কয় বাৰু? ডাক্তৰে বিয়া কৰা মানুহগৰাকীক ডাক্তৰণী। তেওঁ ডাক্তৰণী হয় জানো? নহয়, ডাক্তৰৰ আধা উপাধিটো তেওঁ পাই যায়। মাষ্টৰে বিয়া কৰা মানুহগৰাকীক কি বুলি কয়? মাষ্টৰণী। তাৰমানে তেওঁ মাষ্টৰণী হয় জানো? নহয়, কিন্তু মাষ্টৰে বিয়া কৰাৰ কাৰণে মাষ্টৰণী। ঠিক তেনেকৈ আমাৰ কৰ্মৰ পাপ পুণ্যৰ আধাটো তেনেকৈ ভুগিব লাগে বুলি কৈছে। সেয়েহেতু মহাপাপ আদি যত কৰে তাৰো অৰ্ধখিনি হয় স্বামীয়ে। ভাৰ্যাই যদি কিবা ভুল কৰে স্বামীয়ে তাৰ আধা ভুগিব লাগিব, আৰু স্বামীয়ে যদি ভুল কৰে ভাৰ্যাই ভুগিব লাগিব। সেইকাৰণে মোৰ স্বামীয়ে ভুল কৰা দেখিলে মই তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। কেনেকুৱা ভুল পথলৈ গ'লে তুমি অগ্ৰাধিকাৰ দিয়া? তেতিয়া ক'লে যদি কলি থকা ঠাইলৈ যায়। কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহৰ সময়ত স্থান দিছিলে প্ৰধানকৈ 4টা। নিপতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলো বংশ গৈত। কলিক প্ৰধানকৈ মদ ভাং খোৱা, জুৱা পাশা খেলা, পৰ স্ত্ৰী আসক্তি আৰু হিংসা ধৰ্ম, এইবিলাকত কলিক ৰাখিছে। তুমি মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত তৎ মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদৌচ্ছতে, মদ খালে মানে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খায়, সৎবুদ্ধি বিনষ্ট কৰি অসৎ পথলৈ যাব লগা নহয়, তাৰ কাৰণে মই তেওঁক সৎ পথলৈ অনাৰ কাৰণে সৎ উপদেশৰ দ্বাৰা চেষ্টা কৰোঁ। বৰ সুন্দৰ হৈছে, যোৱা পানী আনি দিলে পানী, আজিও শান্তিজান ৰূপে পৰিচিত হৈ ৰৈছে। এই তথ্যবিলাক আমি যাতে উঠি অহা প্ৰজন্মক আমি দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। কাম সুখ নৱ মধু তুল্য ইটো ভৈল, ইহাকে আশায়ে যিটো ৰসাতলে গৈল। এতিয়া কামনা বাসনাৰ যিটো মধুৰত্ব এইটো অত্যন্ত মাৰাত্মক। গতিকে আমাৰ কামনা বাসনাৰ যদি আমি বশৱৰ্তী হওঁ, মাধৱপুৰুষে কৈছে যতেক অনৰ্থ আছে সংসাৰত, তাতে 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। এই কাম ক্ৰোধ লোভ মোহবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব লাগিব। যদি কামনা বাসনাত আমি যদি মুগ্ধ হওঁ, ইহাৰ আশায়ে সিটো ৰসাতলে গৈ লওঁ, তেতিয়া আমাৰ জীৱ তললৈ গুচি যাব। গতিকে আমাৰ জীৱ যাতে কোনো কাৰণতেই আমি অধোগতি হ'ব লগা নহয়। কাৰণ আমি এই চিন্তামণি জন্মটো পাবৰ কাৰণে 84 জুনি অতিবাহিত হৈ আহিছোঁ। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, 9 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাংশ, 9 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ কাছৰ জন্ম, উভচৰ প্ৰাণীৰ জন্ম পাই আহিছোঁ। 300 লক্ষ পশু নাম, 30 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী হৈ আহিছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। 70 লক্ষ বানৰা, 4 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতি বানৰৰ জন্ম পাইছোঁ। 2 লক্ষ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্য, 2 লক্ষ বাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ। তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধুত, তাৰপিছতে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। গতিকে মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালেই ঈশ্বৰত ভক্তি কৰি কৰ্মবন্ধ বিনাশ কৰি জীৱই নিজৰ ঘৰখনলৈ ঘূৰি যাব পাৰে। সেইকাৰণে সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে।
আৰু আমি মানুহৰ জন্ম পাই যদি বেদৰ এই তত্ত্ব উপলব্ধি নকৰোঁ, আকৌ আমি কৰ্মদোষত পৰিতীৰ্ণ হ'ব লাগিব বুলি মাধৱ পুৰুষে কৈছে। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুকিলা। আপোনালোকে প্ৰত্যেকখন ঘৰতে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰা গুৰুগৃহ অকণমান নিৰ্মাণ কৰি ল'ব। মই ভবা নাই বৰ ৰাইডিঙিয়াত কাৰোবাৰ ঘৰত আজি তাৰিখলৈকে নাই বুলি। কিবা অভাৱৰ কাৰণে যদি আজি তাৰিখতো কাৰোবাৰ ঘৰত গুৰুগৃহ বা উপাসনা ঠাই নাই, অহা কালিৰ পৰা ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ জেগা আৰ বেৰ দি লৈ হ'লেও, ঠগীখনতে গুণমালা বা কীৰ্তন ঘোষা এখন দি হ'লেও ধূপ ধূনা লগাই ল'ৰা ছোৱালীকেইটাক লৈ ঈশ্বৰ উপাসনা কৰিব। আৰু ক'ব, শইকীয়া বাপৰ দৰে, বৰুৱা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ বৰ হেঁপাহ আছে, কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই। প্ৰভু কৃপা কৰি মোক তুমি মনৰ কামনাটো পূৰণ কৰিব। আপোনাক মই এমাহ সময় দিছোঁ। এমাহ সময় আপোনালোকে একান্ত মনে কাৰোবাৰ যদি আজি তাৰিখলৈকে উপাসনাৰ স্থল নাই, তেতিয়া আপোনাৰ জীৱনটোৱে অসাৰ্থ বুলি কৈছে দেই। হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ, মনুষ্য হুই বাৰু এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। মানুহৰ বাদে ঈশ্বৰক উপাসনা কৰাৰ আন কাৰো অধিকাৰ নাই। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ঈশ্বৰক ভজনা কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই বুলি গীতাত কৃষ্ণ অৰ্জুনক কৈছে। আমি যদি মানুহৰ জন্ম পাই যদি আজি তাৰিখলৈকে যদি ঈশ্বৰক ভজনা কৰা নাই, আমাৰ জীৱনটো আহিল কণা গ'ল কণা হ'ব, জীৱনৰ সাৰ্থকতা নহ'ব। এই কথা আমি ভাগৱতৰ পৰা বুটলি ল'ব লাগিব। আৰু আমি গৃহত এই আদৰ্শৰে অনুপ্ৰাণিত। খুব কম সময়ৰ ভিতৰতে আপোনাক ভগৱন্তই মনৰ বাঞ্ছা পূৰণ কৰি দিব। ভগৱন্ত ভকত বৎসল, মনত ৰাখিব। আপুনি ভগৱন্তৰ গুণ নাম লৈ ভগৱন্তক মনৰ কথাবিলাক ক'বলৈ যত্ন কৰক। ভগৱন্তই উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মোৰ নিজৰ দেহটোতকৈও মই তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ। গতিকে আপোনালোকে ঘৰখনৰ ল'ৰা ছোৱালীক ভকত কৰিবলৈ যত্ন কৰিব। মাত ফুটাওঁতেই কৃষ্ণ হৰি ৰাম বুলি ক'বলৈ শিকাব। আমাৰ বহুত মানুহ জনা শুনা কোৱালিফাইড মানুহে বেদৰ এই দৰ্শন নজনাৰ কাৰণে নতুনকৈ মাত ফুটিব খোজা ল'ৰা ছোৱালীক বেয়া কথা এটা, বেয়া মাত এটা মাতিবলৈ কয়, আৰু তাৰ মুখত ফুটিলে মানে আনন্দ কৰে। তেনেকুৱা অভ্যাস কাৰোবাৰ আছে যদি আজি ইয়াতে এৰিব দেই। আপুনি যদি সৰুতে মাত ফুটা ল'ৰাটোক যদি বেয়া মাত এটা, বেয়া শব্দ এটা ক'বলৈ শিকালে, ৱৰ্ড ইজ গড বুলি কৈছে। শব্দই ব্ৰহ্ম, শব্দ অবিনাশী। এটা বেয়া বীজ আপুনি ৰুই দিলে, আৰু সেইটো ল'ৰা বা ছোৱালী ডাঙৰ হ'লে বেয়া মাত, বেয়া কথা, বেয়া কৰ্মৰ পৰা আপুনি গৃহস্থটো অতিষ্ঠ হ'বই, ওচৰ চুবুৰীয়া অতিষ্ঠ হ'ব। তাৰ বিপৰীতে নতুনকৈ মাত ফুটিব খোজা ল'ৰাটোক কৃষ্ণ বুলি কোৱা, ৰাম বুলি কোৱা, হৰি বুলি কোৱা, মাধৱ বুলি কোৱা, মুকুন্দ বুলি কোৱা, হাজাৰটা নামৰ পৰা এটা নাম আপোনালোকে সৰুকালতে ল'ৰা ছোৱালীৰ মনত ক'বলৈ, ফুটাবলৈ যত্ন কৰক। তেতিয়া এটা ভাল বীজ ৰুই দিলে, আৰু সেইটো ল'ৰা সেইটো ছোৱালী ভৱিষ্যত ভগৱানমুখী হ'বই, ঈশ্বৰ ভক্তিপৰায়ণ হ'বই, ঈশ্বৰে তেওঁক কৃপা কৰিবই। এই তথ্য ভাগৱতে দি আছে। এতিয়া ইয়াৰ পিছত আমাক কি ক'ব আমি শুনিম। কৃষ্ণ।